মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে ফেব্ৰুৱাৰী মাহৰ লাষ্ট সপ্তাহত বা মাৰ্চৰ প্ৰথম সপ্তাহত 7 তাৰিখৰ আগতে ৰিজাল্ট দিম বুলি কৈছিলে। ৰিজাল্টৰ ভিডিঅ' চাই ভাগৰি গৈছোঁ ইউটিউবত। কাট অফৰ ভিডিঅ' ভাই ভিডিঅ' ভাই কেনেকৈ দিয়ে কি কথা চাই ভাগৰি দিনটোতো 10টামান ভিডিঅ' আহে নেকি, গোটেইখিনিয়ে চাওঁ। কি হয় ৰিজাল্টটো ক'ব নোৱাৰোঁ, চাই আছোঁ। কিন্তু কিছুমানে ৰিজাল্টৰ কাট অফটো ইমান যাব বুলি কয়, বেছিকৈ যাব বুলি ক'লে বিয়াত কিবাকিবি ভাল অলপ কম বুলি ক'লে মানে তেতিয়া ভাল লাগে। কি হয় নাজানো বাৰু, কিন্তু চাই আছোঁ। আজি 1 তাৰিখ হৈছে মাৰ্চ মাহৰ, আৰু যদি 7 তাৰিখে দিয়া 6 দিন আছে, 6 দিনত দিয়ে নিদিয়ে এতিয়া। কিছুমানেতো ভালকৈ ভিডিঅ'বিলাক দিয়ে, এটা যে একেটা ভিডিঅ'কে ৰিপিট কৰি দিয়ে থাকে। থাম্বনেইলো একেই, যিখিনি কেপশ্যন লিখে চব একেই মুঠতে। মুখ্যমন্ত্ৰীয়ে যিটো ফেচবুক লাইভ দিছিলে সেইটোকে ক্লিপটোকে ডাউনলোড কৰি পেলাই লগাই দিয়া, অকল সেইটোকে ভিডিঅ'ই দি আছে। কিমান ভিডিঅ' চাই আছে, অকল কাট অফ ভিডিঅ'। ভাল খবৰ আহি গ'ল এডিআৰই, আমুক তামুক, মানে নানান ধৰণৰ কথা কৈ আছে। ৰিজাল্ট দিলেহে ঘোষণা কৰিলেহে গম পাম আৰু আমুক তাৰিখে ৰিজাল্ট দিব বুলি। আজি 1 তাৰিখ হ'লেই ফেব্ৰুৱাৰী মাহৰ, কাইলৈ 2 তাৰিখ, আৰু 6 দিন আছে। কাৰ কি কপালত আছে পাব, যিসকলে ভালকৈ লিখিছে সিয়ে পাব। থেংক ইউ। আকৌ ভাই আহিব, ভাইপা 4th গ্ৰেডৰখিনি ভাইপা আহিব বুলি কৈছে, আৰু যিখিনি গ্ৰেড 3 স্কিল টেষ্ট হ'ব বুলি কৈছে। কি হয় দেখা যাওক, সময় আহক। ভাল খবৰ আহি গ'ল এডিআৰই, 7 তাৰিখে ৰিজাল্ট দিব।